নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সকলোৰে বাবে NSP পৰ্টেলত বহুতো স্কলাৰশ্বিপ আহিছে। মই কি স্কলাৰশ্বিপ আহিছে, কেনেকৈ আবেদন কৰিব আৰু তাৰ বাবে এলিজিবিলিটি কি, সেই বিষয়ে জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, NSPয়ে সকলো স্কলাৰশ্বিপৰ কাৰণে অনলাইনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো মুকলি কৰি দিছে। প্ৰথম আপোনালোকে NSP পৰ্টেলত OTR ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, যিসকলে কৰা নাই, আৰু যিসকলৰ OTR মেছেজ আহিছে তেওঁলোকে নিজৰ OTR প্ৰফাইলতে আপডেট কৰি ল'ব লাগিব। আৰু এইকেইটা বস্তু কেনেকৈ কৰিব, ডেছক্ৰিপশ্যনত মই OTR পৰ্টেলৰ ভিডিঅ'ৰ যি লিংক সেই লিংক দি থৈছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই লিংককেইটা ক্লিক কৰি ল'ব পাৰিব। এতিয়া মই ডেছক্ৰিপশ্যনতে NSP পৰ্টেলৰ অফিচিয়েল ৱেবছাইটৰ লিংকটো দি থৈছোঁ। সেইটো লিংকটো ক্লিক কৰি দিলে আপোনালোকে এনেদৰে এটা পেজ পাব। এই পেজটোত আপোনালোকে দেখিছেনে, ওপৰৰ পৰা এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, এপ্লাই ফৰ স্কলাৰশ্বিপ, ৰেজিষ্টাৰ্ড ইনষ্টিটিউট, স্কিম অন NSP, এনেদৰে কেইবাটাও অপশ্যন আছে। প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন ষ্টেটাছ, ট্ৰেক ইয়ৰ পে'মেণ্ট। ইয়াত আপোনালোকে স্কিম অন NSP যিটো অপশ্যন দেখিছে সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ এটা আহি যাব। ইয়াত স্কলাৰশ্বিপ যিসমূহ ভাৰত চৰকাৰৰ সংস্থাখিনিয়ে যিখিনি স্কলাৰশ্বিপ দিছে সেইখিনি লিষ্ট আহি যাব। আপোনালোকে তাত ক্লিক কৰি দিলে এনেকৈ কি স্কলাৰশ্বিপ তেওঁলোকে প্ৰভাইড কৰিছে সেইখিনি চাব পাৰিব। আৰু এইখিনি স্কলাৰশ্বিপ সম্পূৰ্ণ চৰকাৰী স্কলাৰশ্বিপ, এইকেইটা বেচৰকাৰী স্কলাৰশ্বিপ নহয়। এইটো প্ৰথমটো হৈছে পোষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ডিজেবিলিটিৰ কাৰণে। আনহাতে এইটো হৈছে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যনে প্ৰভাইড কৰিছে মেৰিট স্কলাৰশ্বিপ কলেজ আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে। ইয়াত টোটেল 82,000জনক এই স্কলাৰশ্বিপ দিয়া হয়। আৰু এইটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব, গ্ৰেজুৱেট পঢ়ি থাকোঁতে, নহ'লে আপোনালোকে পোষ্ট গ্ৰেজুৱেট কৰি থাকোঁতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত 80% মাৰ্কছ আপোনালোকে পাব লাগিব আৰু আপোনালোকে ৰেগুলাৰ কোৰ্চ কৰা হ'ব লাগিব। অ'পেন ডিষ্টেঞ্চ লাৰ্ণিং বা পাৰ্ট টাইম এনেকুৱা ধৰণৰ কোৰ্চৰ কাৰণে আপুনি এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিব। এই স্কলাৰশ্বিপৰ কাৰণে ফেমিলি ইনকামটো 4,50,000 প্ৰতি বছৰে হ'ব লাগিব। আৰু এইটো টেকনিকেল ডিপ্ল'মা পঢ়ি থকাসকলে এইটো স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব বুলি লিখা আছে, কিন্তু যিসকলে টেকনিকেল ডিগ্ৰী লৈ আছে তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। এই স্কলাৰশ্বিপটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন পলিচি মতে ST SC OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন পলিচি ফ'ল' কৰিব। গতিকে আপোনালোকে এইটো সকলোৱে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচিডিউৰটো আপোনালোকে NSPত গৈ এপ্লাই কৰিব পাৰিব। আৰু এইটো প্ৰতি বছৰে 12,000 টকাকৈ দিয়ে গ্ৰেজুৱেট লেভেলৰ কাৰণে, আৰু পোষ্ট গ্ৰেজুৱেট লেভেলৰ কাৰণে প্ৰতি বছৰে 20,000 টকাকৈ প্ৰদান কৰে। আৰু এই স্কলাৰশ্বিপটো ষ্টুডেণ্টজনৰ একাউণ্টত ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যনৰ যোগেদি প্ৰদান কৰা হয়। এই স্কলাৰশ্বিপটো আপোনালোকে প্ৰতি বছৰে যেনেকৈ UGC ঈশানোদয় স্কলাৰশ্বিপটো ৰিনিউ কৰি থাকে, এইটো সেইদৰে আপোনালোকে ৰিনিউ কৰি থাকিব লাগিব। আৰু আপোনালোকৰ যি বেংক একাউণ্টটো সেইটো আধাৰ চিটেড হ'ব লাগিব। এইটো হৈছে মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছৰ স্কলাৰশ্বিপ। এইটো হৈছে মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছৰ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ। এইটো আপোনালোকে এপ্লাই কৰিব পাৰে। এইটো ক্লাছ 8ৰ পৰা এপ্লাই কৰিব পাৰে, ক্লাছ 7ৰ পৰা এপ্লাই কৰিব পাৰে। ক্লাছ 7ত এপ্লাই কৰিব তেতিয়াহ'লে আপোনালোকে ক্লাছ 7ত 55% মাৰ্কছ থাকিব লাগিব। তাৰপিছত আপোনালোকে প্ৰতি বছৰে এইটো ৰিনিউ কৰি যাব লাগিব। আৰু প্ৰতি বছৰে ৰিনিউ কৰিবলৈ হ'লে এইটো ক্লাছ 8ত ৰিনিউ কৰিবলৈ হ'লে এইটো ক্লাছ 8ত 55% মাৰ্কছ পাব লাগিব। সেইদৰে ক্লাছ 11, ক্লাছ 10, ক্লাছ 9ত আপোনালোকে 55%কৈ পাব লাগিব। আৰু এই স্কলাৰশ্বিপটো প্ৰতি মাহে 1,000 টকাকৈ 12 মাহৰ কাৰণে 12,000 টকাকৈ প্ৰদান কৰা হয়। আৰু প্ৰতি বছৰে এইটো আপোনালোকে ৰিনিউ কৰি থাকিব লাগিব। এইটো ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যন যোগেদি প্ৰদান কৰা হয়। আৰু ইয়াৰ কাৰণে এটা স্পেচিয়েল পৰীক্ষা অনুষ্ঠিত হয়। পৰীক্ষাটো দুটা তৰফত অনুষ্ঠিত হয়, এটা মেণ্টেল এবিলিটি টেষ্ট আৰু এটা স্কলাৰশ্বিপ এপ্টিটিউড টেষ্ট। আৰু এই দুইটা পৰীক্ষা মাল্টিপল চইচ কুৱেশ্যনৰ ভিত্তিত হয়। আৰু ইয়াৰ ওপৰত মেৰিট বেচিছত যি কাট অফ মাৰ্ক হয়, সেই কাট অফ মাৰ্কৰ ওপৰত ভিত্তি কৰি এই স্কলাৰশ্বিপটো আপোনালোকক প্ৰদান কৰা হয়। মেণ্টেল এবিলিটি টেষ্টত 90টা মাল্টিপল চইচ কুৱেশ্যন আপোনালোকক আহিব পাৰে।
আৰু এই যি মাল্টিপল চইচ কুৱেশ্যন সেই মাল্টিপল চইচ কুৱেশ্যনবিলাকৰ নিগেটিভ মাৰ্কিং থাকে গতিকে আপোনালোকে আপোনালোকৰ যদি ঘৰত ষ্টুডেণ্ট আছে 7ত পঢ়ি থকা বা আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপোনালোকে এই পৰীক্ষাটো দিয়াই চাব পাৰে এইটো এটা বহুত ভাল স্কলাৰশ্বিপ হয় ইয়াৰো অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে NSP পৰ্টেলত আৰম্ভ হৈ গৈছে মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছে এইখিনি দিয়ে চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চৰ যিসকল এমপ্লয়ী তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক এইটো স্কলাৰশ্বিপ প্ৰদান কৰা হয় এইটো হৈছে টেকনিকেল এডুকেশ্যনৰ কাৰণে চনত স্কলাৰশ্বিপটো টেকনিকেল ডিগ্ৰী আৰু ডিপ্ল'মা অৰ্থাৎ ITI পলিটেকনিক পঢ়ি থকা আৰু ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা সকলো ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে এই স্কলাৰশ্বিপটোৰ নাম হৈছে চনত এইটো অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ দ্বাৰা দিয়া হয় আৰু দুটা স্কলাৰশ্বিপ আছে প্ৰগতি টেকনিকেল ডিপ্ল'মা আৰু টেকনিকেল ডিগ্ৰীৰ কাৰণে আৰু এই প্ৰগতিটো হৈছে ছোৱালীৰ কাৰণে বিশেষকৈ এইটো ছোৱালীসকলে এপ্লাই কৰিব পাৰিব আৰু সক্ষম বুলি এটা স্কলাৰশ্বিপ দিছে যিটো টেকনিকেল ডিগ্ৰী আৰু ডিপ্ল'মা পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে তেওঁলোকে স্পেচিয়েলি এবল ষ্টুডেণ্ট হ'ব লাগিব আৰু আপোনালোকৰ ভেলিড যি দিব্যাংগ চাৰ্টিফিকেট ভাৰত চৰকাৰৰ পৰা প্ৰদান কৰা হয় সেই চাৰ্টিফিকেটখন থাকিব লাগিব এতিয়া হৈছে UGCৰ ফালৰ পৰা নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ কাৰণে এটা স্কলাৰশ্বিপ মুকলি কৰিছে যিসকলে পষ্ট গ্ৰেজুৱেট পঢ়ি আছে বা পঢ়িবলৈ গৈছে তেওঁলোক গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তেওঁলোকে এইটো স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব এইটো স্কলাৰশ্বিপৰ কাৰণে আপোনালোক 30 বছৰৰ তলৰ হ'ব লাগিব আৰু ৰেগুলাৰ বা ফুল মুডত আপোনালোকে পঢ়ি থকা হ'ব লাগিব ডিষ্টেঞ্চ পাৰ্ট টাইম এইসকল মুডত পঢ়ি থকাসকলে এইটো নোৱাৰিব আৰু যিখন আপোনালোকৰ নাকৰ এগ্ৰিগেট থকা ইউনিভাৰ্চিটি বা কলেজৰ আণ্ডাৰত পঢ়ি থকা ষ্টুডেণ্টসকলেহে এই পষ্ট গ্ৰেজুৱেট স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে ফেমিলি ইনকাম 3.5 লাখ টকা হ'ব লাগিব আৰু এইটো আপোনাৰ UGCৰ ঈশানোদয় স্কলাৰশ্বিপৰ লেখীয়াকৈ ফ্ৰেছ আৰু ৰিনিউৱেল দুটা অপশ্যন আছে আপোনালোকে প্ৰথম পোৱাৰ পাছত আপোনালোকে ৰিনিউ কৰি থাকিব লাগিব এইটো 15,000কৈ প্ৰতি মাহে 15,000কৈ প্ৰদান কৰা হয় 10 মাহৰ কাৰণে আৰু এইটো সম্পূৰ্ণ মেধাৰ ভিত্তিত দিয়া হয় এইটো আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াৰ এপ্লাই প্ৰক্ৰিয়াও আৰম্ভ হৈ আছে আৰু 31 অক্টোবৰ তাৰিখে ইয়াৰ আবেদনৰ সমাপ্তি ঘটিব তাৰপিছত আহিলে সকলোৰে পৰিচিত এটা স্কলাৰশ্বিপ ঈশানোদয় প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এই বছৰ তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে এই স্কলাৰশ্বিপৰ কাট অফ মাৰ্ক এইবাৰ 63%লৈকে যোৱা দেখা গৈছে গতিকে যিসকলে ঈশানোদয়টো এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি ল'ব আৰু আগতে 54,000 টকা আছিল আৰু 78,000 টকা আছিল যদিও এইবাৰ সকলোকৈ টেকনিকেল নন টেকনিকেল সকলোকে 80,000 টকাকৈ এই স্কলাৰশ্বিপ প্ৰদান কৰা হয় অৰ্থাৎ মাহে 8,000 টকাকৈ জুন জুলাই মাহৰ 2 মাহ তেওঁলোকে স্কলাৰশ্বিপ হিচাপে নিদিয়ে এই ঈশানোদয় স্কলাৰশ্বিপ প্ৰক্ৰিয়াও আৰম্ভ হৈ গৈছে ইয়াৰ বাবে মিনিমাম 2.5 লাখ টকা ফেমিলি ইনকাম থাকিব লাগিব আৰু সেইসকলেহে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব ইয়াৰ বাহিৰেও বহুতো স্কলাৰশ্বিপ আছে যিসকল OBC MOBC ST SC সকলক দিয়া হয় এইখিনি স্কলাৰশ্বিপো আপোনালোকে এপ্লাই কৰিব পাৰিব এই NSP পৰ্টেলত গৈ এতিয়া প্ৰি মেট্ৰিক ST ষ্টুডেণ্ট স্কলাৰশ্বিপ আৰু পোষ্ট মেট্ৰিক ST ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ পোষ্ট মেট্ৰিক প্ৰি মেট্ৰিক OBC ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে 23 জুলাইৰ পৰা এইটো 31 আগষ্টত ইয়াৰ লাষ্ট ডেট হ'ব গতিকে আপোনালোকে তাৰ আগতেই আপোনালোকে SC ST OBC সকলে এই স্কলাৰশ্বিপকেইটা এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকে যি আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া লিংক আছে স্কলাৰশ্বিপ পৰ্টেলৰ সেই স্কলাৰশ্বিপ পৰ্টেলৰ লিংকত গৈ আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপত ক্লিক কৰিব লাগিব তাৰ আগতে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তাৰ ভিডিঅ' মই দি থৈছোঁ সেয়া মই আগতেও কৈছোঁ আপোনালোকে চাই ল'ব সেই তাত গৈ আপোনালোকে তাৰপিছত আপোনালোকে এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন পাব তেতিয়া এপ্লাই ফৰ স্কলাৰশ্বিপ কৰিব তেতিয়া ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব ভৰাই দিয়াৰ পাছত আপোনালোকে যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰি আপোনালোকে যিটো কেপচা কোড আছে সেই কেপচা কোডটো ভৰাই এণ্টাৰ কৰিলে আপোনালোকৰ মুখাগত এখন ফৰ্ম আহিব সেই ফৰ্মখনত আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছ এড্ৰেছ এডুকেশ্যনেল ডিটেইলছ আৰু আপোনালোকৰ ফটো আপলোড কৰিব লাগিব সাইন আপলোড কৰিব লাগিব মাৰ্কশ্বিট চাৰ্টিফিকেট এইখিনি আপলোড কৰিব লাগিব আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব কৰাৰ পাছত আপোনালোকে সাবমিট কৰি দিলে আপোনালোকৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব NSP পৰ্টেলত আপোনালোকে কেইবাটাও স্কলাৰশ্বিপ এপ্লাই নকৰিব যিকোনো এটা স্কলাৰশ্বিপে এপ্লাই কৰিব কিয়নো ডুপ্লিকেট যদি ফাউণ্ড হৈ যায় তেতিয়াহ'লে আপোনালোকক
UGC ঈশান উদয় হওক বা যিকোনো স্কলাৰশ্বিপেই হওক তাত আপোনালোকক ভেলিড হিচাপে গণ্য নকৰি আপোনালোকৰ ফৰ্ম আটাইকেইখন ৰিজেক্ট কৰি দিব পাৰে। গতিকে আপোনালোকে বিবেচনা কৰিহে NSPৰ যোগেদি এপ্লাই কৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এনেদৰে নতুন নতুন ভিডিঅ'ৰ মাজেৰে মই পুনৰ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।